ৰাইজ, আজি আপোনালোকক মই সঁচা কথা এটা ক'ম দেই। আৰু কথাটো একদম সত্য হয়, নিজে চকুৰে দেখা। আপোনালোকৰ সেইফালে তেনেকুৱা মহিলা আছে নাই জনাবচোন বাৰু। আৰু তেনেকুৱা মাক বুলিয়ে ক'ব লাগিব। প্ৰথম নিজৰ ছোৱালীজনী স্কুলত থৈ আকৌ আনিবলৈ গৈ, যেতিয়া স্কুলত ক্লাছ কৰি আকৌ টিউশ্যনো দিয়ে, যেতিয়া ঘৰলৈ আনে আৰু ঘৰলৈ আনি থাকোঁতে মোবাইলত কথা পাতি নিজৰ ৰাস্তাটোৰ কাষত নামে আৰু ছোৱালীজনী গাড়ীত গুচি যায়। তেওঁ নামি ঘৰলৈ আহে আৰু এডোখৰত উভতি চাই যে ছোৱালীজনী নাই। মোবাইলটো কাটি আকৌ লৰালৰিকৈ যায় ছোৱালীজনী আনিবৰ কাৰণে। ছোৱালী গৈ ইফালে ক'বা পালেগৈ, সৰু ছোৱালী 1ত পঢ়িছে নেকি এইবাৰ। আৰু চকুত দেখি থকা কাহিনী হয় এইটো। কাহিনী বুলি ক'বলৈ লাজে লাগে, চকুত দেখি থকা কথা, খন্তেকীয়া বাৰু। কিন্তু সেইজনী মহিলা কেনেধৰণৰ হ'ব, সেইজনী মাক কেনেকুৱা হ'ব। মোবাইলৰ কাৰণে নিজৰ ছোৱালী পাহৰি গৈছিলে নমাবলৈ গাড়ী, বা ছোৱালী গুচি গ'ল